নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। জিম্বাবুৱেৰ লগত ভাৰতৰ যিটো 5খন টি20ৰ সিৰিজ হ'ব তাৰ ওপৰত আমি অলপ আগত এটা ভিডিঅ'ত দিলোঁ, কিন্তু সেই ভিডিঅ'টো আমি যেতিয়াই দিলোঁ তাৰ 5 মিনিটমানৰ পাছত এটা খবৰ ওলালে যে টিমটোত কিছুমান সাল সলনি হৈছে। 3জন প্লেয়াৰক সাল সলনি কৰা হৈছে কিয়নো তেওঁলোকে টি20 বিশ্বকাপ ৱেষ্ট ইণ্ডিজত জিকাৰ পাছত বৰ্তমানলৈকে আহি উপস্থিত হোৱা নাই ভাৰতত, আৰু ভাৰতত উপস্থিত হোৱাৰ পাছতহে তেওঁলোক জিম্বাবুৱেলৈ যাব। গতিকে তেওঁলোক বৰ্তমান সময়ত আহি পোৱাহি নাই বাবে দেৰি হ'ব। প্ৰথম 2খন টি20 তেওঁলোকে খেলিব নোৱাৰে। তেওঁলোক হৈছে যশস্বী জয়ছোৱাল, সঞ্জু চেমছন আৰু শিৱম ডুবে। গতিকে এওঁলোক 3জন পাছত যাব আৰু এওঁলোক 3জনৰ ঠাইত সাই সুদৰ্শন, জিতেশ শৰ্মা আৰু হৰ্ষিত ৰাণা এই 3জনক সুযোগ দিয়া হৈছে প্ৰথম 2খন টি20ৰ বাবে। এওঁলোক যাব জিম্বাবুৱে। গতিকে তাৰ পাছত প্ৰথম সাধাৰণতে 2খন টি20ৰ কাৰণে টিমটো অলপ চেঞ্জ হৈ গৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে জিতেশ শৰ্মা, হৰ্ষিত ৰাণা আৰু সাই সুদৰ্শন এই 3জন আহি গৈছে সঞ্জু চেমছন, যশস্বী জয়ছোৱাল আৰু শিৱম ডুবেৰ ঠাইত। আৰু সেই গতিকে প্লেয়িং 11তো সাল সলনি আহিব। কেনেকুৱা ধৰণৰ হ'ব পাৰে প্লেয়িং 11টো আমি এবাৰ চাই লওঁ আহক। গতিকে প্ৰথমতে শুভমান গিল অধিনায়ক থাকিবই। জয়ছোৱাল নাই বাবে তেওঁৰ ঠাইত হয়তো অভিষেক শৰ্মা নহয়তো ৰুতুৰাজ গায়কোৱাড, এই দুজনৰ ভিতৰত এজনে খেলিব পাৰে। 1 ডাউনত আমি সাই সুদৰ্শনক ৰাখিছোঁ, যদিও বা সাই সুদৰ্শনে কেতিয়াবা অপেনিঙো কৰা দেখা যায়। অৱশ্যে মিডল অৰ্ডাৰটো তেখেতে ভাল খেলে। এই ক্ষেত্ৰত ৰুতুৰাজ গায়কোৱাড আৰু অভিষেক শৰ্মা দুয়োজনক একেলগে খেলোৱাৰো কিন্তু চান্স এটা আছে, কাৰণ ৰুতুৰাজক মাজলৈ দি অভিষেক আৰু গিলে যদি অপেনিং কৰে সেইটোও কিন্তু বেয়া নহ'ব। দেন 4 নম্বৰ ৰিয়ান পৰাগক যদি খেলায় সেইটো ভাল হ'ব। 4 নম্বৰত ভাল কৰি আহিছে ৰিয়ান পৰাগে। ধ্ৰুৱ জুৰেল উইকেট কিপাৰ হিচাপে থাকিব। অৱশ্যে জিতেশ শৰ্মাৰো চান্স আছে, কিন্তু শেহতীয়া সময়ত ধ্ৰুৱ জুৰেলৰ ফৰ্মটো ভাল হৈ আছে। দেন ৰিংকু সিংটো থাকিব ফিনিচাৰ হিচাপে। ৱাশ্বিংটন সুন্দৰ থাকিব। ৰবি বিষ্ণৈক খেলাব লাগে এইখন খেলত। দেন হৰ্ষিত ৰাণা, খালিল আহমেদ বা আভেজ খান দুজনৰ ভিতৰত কোনোবা এজনক খেলাব পাৰে, আৰু মুকেশ কুমাৰ। এনেকুৱা হ'ব পাৰে প্লেয়িং 11। আৰু আমাৰ বহুতো ভিউৱাৰে ভিডিঅ'টোত কোৱাৰ পাছতো বাৰে কমেণ্টত কমেণ্ট কৰি আছে যে কোনটো চেনেলত দিব। তেওঁলোকৰ বাবে আমি ডাঙৰকৈ আখৰত লিখি দিছোঁ ছনী স্পৰ্টছ 3, ছনী স্পৰ্টছ 5 আৰু ছনী লিভ এপ, লগতে জিঅ' টিভিত আপোনালোকে চাব পাৰিব এই খেলসমূহ। এইখিনি লিখি দিয়াৰ পাছতো যদি কোনটো চেনেলত দিয়ে বুলি আৰু কমেণ্ট আহে আমাৰ সক্ৰিয় ভিউৱাৰসকলক তেওঁলোকক ৰিপ্লাই দিবলৈ অনুৰোধ জনালোঁ। এই ভিডিঅ'টোত ইমানে আছিল। এই ভিডিঅ'টো যিহেতু ভুলৰ শুধৰণি কৰিবলৈ আমি প্ৰস্তুত কৰিছিলোঁ, গতিকে ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব। তেতিয়ালৈকে ধন্যবাদ।